মই আজি উলুবাৰী মাছৰ বজাৰলৈ আহিছোঁ। যিহেতু বজাৰখন মোৰ ঘৰটো একেবাৰে নিচেই কাষতে, সেইকাৰণে মই ঘৰুৱা ড্ৰেছেৰে আহিছোঁ। মই মাছৰ বজাৰখনলৈ আজিহে অৱশ্যে আহিছোঁ। মোক ডাঙৰ ডাঙৰ মাছ নালাগে, মই মিছা মাছ বিচাৰি আহিছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মিছা মাছ আছে, সৰু চাইজৰ আছে। তাৰে অকণমান কিনিম আৰু এতিয়া বাৰু। ইয়াত প্ৰতিদিনাই মাছ পোৱা যায়, আগবেলা পোৱা যায়, ভাটিবেলা পোৱা যায়। আজি দেওবাৰ, প্ৰতিদিনাই ৰাতিপুৱা 6টামান বজাৰ পৰা মাছ পোৱা যায় আৰু ভাটিবেলাও পোৱা যায়। বহুত ধুনীয়া ধুনীয়া ডাঙৰ মাছ, যি মাছেই বিচৰা যায় তাকেই পোৱা যায়। ইয়াত মাছ মাংস সকলোবোৰ ইয়াত পোৱা যায়। মাছৰ বজাৰখন বহুত ডাঙৰ। মোৰ ঘৰটো অৱশ্যে উলুবাৰী ব্ৰিজখনৰ তেনেই লগতে তুলসী পথত, আৰু তুলসী পথতে এই বজাৰখন আছে। ইয়াত চাওক কিমান ধুনীয়া ধুনীয়া মাছ। এইটো ডাঙৰ ডাঙৰ মিছা মাছ, ইয়াত সৰু মিছা মাছ, আৰু ইয়াতে বৰালি মাছ আছে, ডাঙৰ ডাঙৰ ভকুৱা মাছ আছে, সকলো ধৰণৰ মাছেই আছে। মোৰ ঘৰটো তেনেই লগতে, সেইকাৰণে মই ঘৰুৱা ড্ৰেছেৰে আহিছোঁ। আহি অৱশ্যে বেয়া লগা নাই, ভালো লাগিছে। বেপাৰীবিলাকৰ লগতো চিনাকি হৈছোঁ, ভাল লাগিছে। বহুত ধুনীয়া ধুনীয়া ইয়াত চাওক কি মাছ আছে। মই প্ৰতিটো মাছৰ ওচৰলৈকে আজি আহিছোঁ। ডাঙৰ ডাঙৰ বৰালি আছে, আৰু বহুত ধৰণৰ মাছ আছে। আৰু মই গোটেই বজাৰখনে আজি এপাক ফুৰিব মন গৈছে, এপাক ফুৰিছোঁ। আজি দেওবাৰ যিহেতু, আনদিনাখন মই সময় নাপাওঁ। এয়া চাওক কিমান ধুনীয়া মাছ। এয়া মাছ কমেও 3 কেজি 4 কেজি 7-8 কেজি ওজনলৈকে মই আজি মাছ দেখা পাইছোঁ। প্ৰতিদিনাই পোৱা যায়, অকল আজি বুলি নহয়, প্ৰতিদিনাই পোৱা যায়। কেতিয়াবা ৰাতিপুৱা 5টা বজাৰ পৰা ইয়াত মাছ পোৱা যায়। বহুত ভাল লাগিছে। বহুত ধুনীয়া ধুনীয়া মিছা মাছ, গোটেই বজাৰখনতে মিছা মাছ পোৱা যায়। মই আজি আধা কেজি মিছা মাছ ল'ম। তেওঁলোকেই বাছি দিব, বহুত ধুনীয়াকৈ বাছি দিয়ে। মাছটো বহুত ভাল লাগিছে, টাইট হৈ আছে। অৱশ্যে মই গোটেই আধা কেজি মিছা মাছ মই নাখাওঁ, আধা চাপ্লাই যাব, আধা খাম। ভাল লাগিছে। বেপাৰীজনেও বৰ ধুনীয়াকৈ মাছটো বাছি দিছে। তেওঁ ধুনীয়াকৈ মাছটো বাছি দিছে। অৱশ্যে অকণমান ডাঙৰ মাছো লৈছোঁ। ইয়াত বিভিন্ন ধৰণৰ মিছা মাছ আছে। মই মিডিয়াম চাইজৰ আছে, একেবাৰে ডাঙৰ চাইজৰ আছে, সেয়া মাছ বাছি আছে। আৰু সৰু চাইজৰো মিছা মাছ আছে। মই লোৱাটো মজলীয়া চাইজৰ, এইটো 600 টকা কেজি। মই লোৱাটো মই আধা কেজি লৈছোঁ। তাৰপিছত আৰু সৰু এটা আছে, সৰুটো 500 টকা, একেবাৰে ডাঙৰটো 700 টকা। গতিকে মই মিডিয়াম চাইজৰটোৱে লৈছোঁ। তেওঁ বেপাৰীজনে বাছি আছে মাছটো। এয়া বেপাৰীজনে মাছ বাছি আছে। মই এতিয়া মাছখিনি এয়া চাওকচোন, মিছা মাছ লোৱা হৈ গ'ল। এতিয়া বেপাৰীজনে বাছি দিছে, ধুনীয়াকৈ মাছটো বাছি দিছে। তেওঁ অৱশ্যে বহুত ধুনীয়াকৈ বাছি দিছে। মই ঘৰত গৈ নাবাচিলেও হ'ব আৰু। তেওঁ সুন্দৰকৈ বাছি আছে। মিছা মাছ বাচা পদ্ধতিটো অকণমান সুকীয়া বাৰু, তেওঁ সহজেই হয়, কিন্তু মাছটো বাছি বহুত ভাল লাগিছে। বজাৰখনৰ সকলো বেপাৰীয়ে মাছ বাছি দিয়ে, বহুত ধুনীয়া ধুনীয়াকৈ মাছ বাছি দিয়ে। ইয়াৰ লগতে অকণমান মই ডাঙৰ মাছো লৈছোঁ বাৰু। ইউটিউবাৰ মোৰ মাছখিনি লোৱা হৈ গ'ল বাৰু। তেওঁ মাছখিনি বৰ ধুনীয়াকৈ বাছি দিছে। এতিয়া মই মাছখিনি দেখাত বহুত ভাল লাগিছে, হয়তো খাই চাগে বহুত টেষ্টি লাগিব। মই চাই আছোঁ মাছখিনি বহুত সুন্দৰকৈ বাচিছে। লগতে এই মাছখিনিৰ লগতে ওচৰে পাঁজৰে বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মাছ আছে, আৰু বিভিন্ন ধৰণৰ মিছা মাছ আছে। গতিকে